সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞানতীৰ্থ উইথ সাকসেস ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। ইতিমধ্যে ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত আজি ডিসকাশন কৰিবলৈ গৈ আছো। হয়, আজিৰ পৰা এটা নতুন ৰিজলিউশন লৈছো যে যিমান পাৰো আপোনালোকৰ কাৰণে আমি ভিডিঅ'সমূহ ৰেগুলাৰলি দিবলৈ চেষ্টা কৰিম। নাজানো কিমান আমি সফল হ'ব পাৰো, মাথো ইয়াৰ বাবে দায়িত্ব আপোনালোকৰ, কাৰণ সহযোগিতা আপোনালোকে আগবঢ়াব লাগিব। কাৰেণ্ট এফেয়াৰ্ছৰ এটা সিৰিজ আমি আৰম্ভ কৰিম, কাৰণ যিকোনো ধৰণৰ গভৰ্ণমেণ্ট এক্সামিনেশ্যনৰ কাৰণে যিকোনো ধৰণৰ গভৰ্ণমেণ্ট এক্সামিনেশ্যন, তাৰমানে এডিআৰইয়ে হওক, আসাম পুলিচে হওক বা অন্য ধৰণৰ যি নহওক ডিএছএছ ডিএমই বা গুৱাহাটী হাইকোৰ্টৰ কাৰণেই হওক, কাৰেণ্ট এফেয়াৰ্ছ ইজ মষ্ট ইম্পৰ্টেণ্ট। আৰু 2025 বৰ্ষৰ কাৰেণ্ট এফেয়াৰ্ছখিনি আমি জানিবই লাগিব। গতিকে 2025 চনৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছৰ এটা সিৰিজ, প্ৰতিটো ভিডিঅ'তে 20টা কুৱেশ্যন থাকিব। আৰু 2025 চনৰ সম্পূৰ্ণ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছসমূহ আমি এনেধৰণে কমপ্লিট কৰি দিম যাতে কাৰেণ্ট এফেয়াৰ্ছৰ পৰা এটা কুৱেশ্যনো আপোনালোকৰ মিছ নহয় এক্সামিনেশ্যনবিলাকত। ঠিক আছে, নেক্সট আপোনালোকৰ অন্য এটা সিৰিজ আমি আৰম্ভ কৰিম, সেইটো হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ। গুৱাহাটী হাইকোৰ্টে হওক বা অসম পুলিচে হওক বা এডিআৰই 3.0 হওক, এডিআৰই 2.0 হওক, যিমানবিলাক অসমৰ এক্সামিনেশ্যনছবিলাক আছে পূৰ্বৰ পৰা এপিডিচিলে হওক, এই গোটেই এক্সামিনেশ্যনবিলাকৰ কুৱেশ্যন পেপাৰসমূহ আমি কালেক্ট কৰিম। তো কালেক্ট কৰি পিনে এক্সট্ৰাকৈ জিকেৰ এক্সট্ৰা ভিডিঅ' আমি দিম, ইংলিছৰ এক্সট্ৰাকৈ ভিডিঅ' দিম, কাৰণ প্ৰিভিয়াছ কুৱেশ্যন পেপাৰে এটা ভিটেল ৰোল প্লে কৰে আপোনালোকৰ আগন্তুক আহি থাকিবলগীয়া এক্সামবিলাকত। গতিকে আমি সেইখিনি আপোনালোকৰ কাৰণে চেষ্টা কৰিম। গতিকে যিমান পাৰোঁ সহযোগিতা আপোনালোকে আগবঢ়াব, আমি যিমান পাৰোঁ আপোনালোকক সহায় আগবঢ়াই যাম। ঠিক আছে, আজি এতিয়া আমি প্ৰথম কাৰেণ্ট এফেয়াৰ্ছৰ চিৰিজটোৰ পৰাই আৰম্ভ কৰিছোঁ। আমি প্ৰথম কুৱেশ্যনটো আমি ৰাখিছোঁ, এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। আজিৰ চিৰিজটো গোটেইটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনেই হ'ব। যেতিয়া আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আনিম তেতিয়া তাতে জিকে কুৱেশ্যনছ বা গোটেইখিনি থাকিব। ঠিক আছে, প্ৰথম কুৱেশ্যনটো হৈছে হু ওন দ্য নোবেল প্ৰাইজ 2025। 2025 চনৰ এইটো এটা খুব গুৰুত্বপূৰ্ণ কুৱেশ্যনছ হয়, কাৰণ নোবেল প্ৰাইজ বহুতকেইটা কেটেগৰীত দিয়া হয়। কি কেটেগৰীত দিয়া হয়, কি কথা, সেইখিনি আপোনালোকে এবাৰ চাই ল'ব, কাৰণ সেইখিনি কথা যদি মই ডিটেইলছত ক'বলৈ যাওঁ তো ডেফিনেটলি ভিডিঅ'টো অলপমান দীঘলীয়া হৈ যাব, আৰু আমি কম সময়তে ভালেখিনি তথ্য দিবলৈ চেষ্টা ডেফিনেটলি কৰিম। এতিয়া 2025 বৰ্ষৰ নোবেল পিচ প্ৰাইজ, শান্তিৰ যিটো নোবেল বঁটা বুলি আমি কওঁ, সেই নোবেল বঁটাটো লাভ কৰিছে 4টা অপশ্যন আছে। ডোনাল্ড ট্ৰাম্প, অপশ্যন বিত আছে মেৰিয়া কৰিনা মেছাডো, এণ্ড অপশ্যন চিত আছে গ্ৰিটা থুনবাৰ্গ, আৰু অপশ্যন ডিত আছে ইউনাইটেড নেশ্যনছ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো কিন্তু হৈ যাব অপশ্যন যিটো বি, অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব ইয়াত। তাৰমানে ইয়াতে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব। তাৰমানে মেৰিয়া কৰিনা মেছাডো ইজ দ্য কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে, তো ইয়াতে স্পষ্টকৈ আমি কথাখিনি লিখিছোৱেই। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 2টোত আমি গৈ যাম। কুৱেশ্যন নম্বৰ 2টোত কি আছে আপোনালোকে সেইটো মন কৰক। কুৱেশ্যন নম্বৰ 2টোত লিখা আছে ইয়াতে, who was the 53rd Chief Justice of India replaced by B.R. Gaffey? তো আগতে নৱেম্বৰ মাহলৈকে 2025 বৰ্ষৰ নৱেম্বৰ মাহলৈকে চিফ জাষ্টিচ অফ ইণ্ডিয়া আছিলে B.R. গাফি, আৰু তেওঁক ছাকচিড কৰি পানি বৰ্তমান চিফ জাষ্টিচ অফ ইণ্ডিয়া কোন হৈছে আমাক সেইটো লাগে। আৰু আপোনালোকে এইটো জনা উচিত যে চিফ জাষ্টিচ অফ ইণ্ডিয়া কোনে এপইণ্ট কৰে, চিফ জাষ্টিচ অফ ইণ্ডিয়া কোনে অথ প্ৰদান কৰে, শপত কোনে প্ৰদান কৰে, সেইবিলাক জনাৰ কথা। এইবিলাক জিকে কিছুমান কুৱেশ্যনছ হয়, গতিকে সেইসমূহ আপোনালোকে একবাৰ চাই ল'ব। অথ কিন্তু প্ৰেচিডেণ্টে দিয়ে। ঠিক আছে, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। তাৰমানে সূৰ্যকান্ত ইজ দ্য কাৰেক্ট আনচাৰ হ'ব। তাৰমানে সূৰ্যকান্ত ৱাজ দ্য 53rd চিফ জাষ্টিচ অফ ইণ্ডিয়া, যাক ৰিপ্লেচ কৰিছে বাই V.R. গাভি। মনত ৰাখি থৈ দিব, এইবোৰ কুৱেশ্যনছ কিন্তু আহিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 3টোত আমি গুচি যাম। কুৱেশ্যন নম্বৰ 3টোত কি আছে, হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন প্ৰাইম মিনিষ্টাৰ অফ আছাম। যিকোনো ধৰণৰ ফাৰ্ষ্টটো ফেক্টটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায়। এতিয়া জাপানৰ প্ৰথমগৰাকী ফিমেল প্ৰাইম মিনিষ্টাৰগৰাকীৰ নাম কি, আমাক সেইটো সুধিছে। তো জাপানৰ প্ৰথম ফিমেল মিনিষ্টাৰগৰাকীৰ নাম হৈছে, ইয়াতে অপশ্যন 4টা আছে, ইউৰিকো কইকে,
অপশ্যন বিত আছে চিনজো এবে, অপশ্যন চিত আছে সানি টাকাইচি, আৰু অপশ্যন ডিত আছে ফুমিঅ' কিচিডা। মনত ৰাখিবলৈ পঢ়িবলৈকে প্ৰব্লেম, মনত ৰাখিবলৈতো ডেফিনেটলি প্ৰব্লেম হ'ব। অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব ইয়াতে সানে টাকাইচি। নেক্সট অপশ্যন কুৱেশ্যন নম্বৰ 4টোত আমি যাম। কুৱেশ্যন নম্বৰ 4টোত কি আছে, ইন হুইচ নেশ্যনেল পাৰ্ক of India was the first cheetah safari started? তো প্ৰথম চিতা চাফাৰী কোনখন ভাৰতৰ নেশ্যনেল পাৰ্কত আচলতে ষ্টাৰ্ট কৰা হৈছিলে, আমাক এইটো সুধিছে। এতিয়া অপশ্যন 4টা আছে, আমি নেশ্যনেল পাৰ্কসমূহ ক'ত কি কথা জানিব লাগিব। কিছুমান ট্ৰিক আছে, মই দেখাই দিম আপোনালোকক, যিটো ট্ৰিকছৰ দ্বাৰা মই যেতিয়া গোটেই নেশ্যনেল পাৰ্কখিনি মই মনত ৰাখিব পাৰিছোঁ, আপোনালোকেও পাৰিব। সেনেকুৱা ধৰণে যেতিয়া আপোনালোকে নিজকে প্ৰিপেয়াৰ কৰিব ডেফিনেটলি। তো ইয়াতে নেশ্যনেল পাৰ্ক 4খন আছে, মই নোচোৱাকৈ কৈ দিব পাৰিম কোনখন নেশ্যনেল পাৰ্ক ক'ত, কিন্তু সেইটো আপোনালোকে চাই লওক। অপশ্যন এত আছে ৰাণথাম্বুৰ নেশ্যনেল পাৰ্ক, ক'ৰ হয় ৰাণথাম্বুৰ নেশ্যনেল পাৰ্ক, ৰাজস্থানত আছে। অপশ্যন বিত আছে কাজিৰঙা নেশ্যনেল পাৰ্ক, সকলোৱে জানে, এইটো টপককৈ উত্তৰ দিব, হয়নে? তো কাজিৰঙা নেশ্যনেল পাৰ্ক ক'ত আছে আপোনালোকে জানেই। নেক্সট অপশ্যন চিত আছে জিম কৰ্বেট নেশ্যনেল পাৰ্ক, ক'ত আছে উত্তৰাখণ্ডত আছে, হয়নে? জিম কৰ্বেট নেশ্যনেল পাৰ্ক ইজ দ্য ফাৰ্ষ্ট নেশ্যনেল পাৰ্ক অফ ইণ্ডিয়া। পইণ্ট কৰি লিখি ৰাখিব, 1936ত ইয়াক এষ্টাব্লিছ কৰা হৈছিলে, হয়নে? নেক্সট অপশ্যন ডি হুইচ দ্য কাৰেক্ট আনচাৰ অফ দিছ কুৱেশ্যন, যিহেতু হৈছে কুনু নেশ্যনেল পাৰ্ক। কুনু নেশ্যনেল পাৰ্ক ক'ত আছে, মধ্যপ্ৰদেশত আছে। এইটো লিখি ৰাখিব ডাঙৰকৈ, কুনু নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশত আছে। এতিয়া কুৱেশ্যনটো কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন কেনেকৈ ধৰণে হ'ল, এই নেশ্যনেল পাৰ্কখনত ৰিচেণ্টলি ফাৰ্ষ্ট চিতা চাফাৰীটো ষ্টাৰ্ট কৰা হৈছে, আৰু এইটোতে ইণ্ডিয়াৰ প্ৰথম চিতা চাফাৰী হয় দেই। নেক্সট কুৱেশ্যনত যাম, কুৱেশ্যন নম্বৰ 5টোত গুচি যাম। কুৱেশ্যন নম্বৰ 5টোত কি আছে আপোনালোকে সেইটো মন কৰক। কুৱেশ্যন নম্বৰ 5টোত আছে who became the new Director General of UNESCO in November 2025? তো নৱেম্বৰ 2025 ইউনেস্কোৰ যিটো ডিৰেক্টৰ জেনেৰেল কোন হয়, আমাক সেইটো সুধিছে। ইয়াতে অপশ্যন আছে, অপশ্যন এত আছে অড্ৰে অজৌলি, অপশ্যন বিত আছে ইৰিনা বকোভা, অপশ্যন চিত আছে খালাদ এল এন্নি, আৰু অপশ্যন ডিত আছে কৈচিৰো মাটছুৰা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ, তাৰমানে খালাদ এল ইন্নানি ইজ দ্য কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 6টোত কি আছে, হু ৱাজ ক্ৰ'ন মিছেছ ইউনিভাৰ্ছ 2025? মিছেছ ইউনিভাৰ্ছৰ খিতাপ কোনে লাভ কৰিছিলে 2025 বৰ্ষত? 2025 বৰ্ষত মিছেছ ইউনিভাৰ্ছৰ খিতাপ লাভ কৰিছিলে। অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। 4টা অপশ্যন আছে, মই অপশ্যনকেইটা পঢ়ি নাযাওঁ কাৰণ সময় যথেষ্ট গুচি যাব। অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব চেৰী সিং। ঠিক আছে, যদি আপোনালোকে মক টেষ্ট হিচাপে দিব বিচাৰিছে, ভিডিঅ'টো অকণমান পজ কৰি পানি উত্তৰসমূহ দিবলৈ চেষ্টা কৰিব। নেক্সট আৰ্ট এণ্ড কালচাৰৰ কুৱেশ্যনত মই প্ৰথম ষ্টাৰ্ট কৰি দিছোঁ আমাৰ সকলোৰে সাৰ্থক, সকলোৱে মৰমৰ, সকলোৱে যাক ভাল পাওঁ, জুবিন গাৰ্গ, হয়নে? তো আমাৰ লিজেণ্ড জুবিন গাৰ্গৰ বিষয়ে আলোচনা কৰিম, কাৰণ তেওঁ এতিয়া কাৰেণ্ট এফেয়াৰ্ছৰ এটা টপিক হৈ পৰিব পাৰে, গতিকে তেওঁৰ ওপৰততো এটা কুৱেশ্যন মোৰ মতেতো আহিব লাগে আগন্তুক এক্সামবিলাকত। তো এতিয়া কৈছে হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ দ্য জুবিন গাৰ্গ? জুবিন গাৰ্গৰ ৰিয়েল নেমটো আমি সকলোৱে জানো, তেওঁৰ বিষয়ে আমি সকলোৱে জানোৱেই, গতিকে তেওঁৰ টপিকবিলাক মনত ৰাখিবলৈ অসুবিধা নহ'ব বুলিয়ে ভাবিছোঁ। তো জীৱন বৰঠাকুৰ, অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ। নেক্সট, When did Jubin Garg pass away and where? জুবিন গাৰ্গ কেতিয়া মৃত্যু হৈছিল আৰু ক'ত মৃত্যু হৈছিল? জুবিন গাৰ্গৰ মৃত্যু ছিংগাপুৰত হৈছিল আৰু 19 ছেপ্টেম্বৰ আছিলে সেই অভিশপ্ত দিনটো, 2025 বৰ্ষৰ 19 ছেপ্টেম্বৰ। নেক্সট, as per Limca Book of Records, Jubin Garg's last witnessed গেডাৰিং, তেওঁৰ গেডাৰিংটো 4 নম্বৰ গেডাৰিং আছিলে আফটাৰ দ্য আৰ্টিষ্ট মাইকেল জেকচনছ, হয়নে, কুইন এলিজাবেথ, এনেকুৱা ধৰণৰ। তো তেওঁৰ গেডাৰিংটো 5 নম্বৰ গেডাৰিং বুলি 4 নম্বৰ গেডাৰিং বুলি কোৱা হৈছে এজ পাৰ দ্য লিমকা বুক অফ ৰেকৰ্ড। নেক্সট, হুৱেৰ ৱাজ জুবিন গাৰ্গ ক্ৰিমিটেড? তো তেখেতক সোণাপুৰ, গুৱাহাটীৰ যিটো সোণাপুৰ কমাৰকুছি ভিলেজ, তো তাতে তেওঁক কি কৰা হৈছে, দাহ কাৰ্যটো সম্পন্ন কৰা হৈছে। নেক্সট 11 নম্বৰ কুৱেশ্যনটো এপ্ৰক্সিমেটলি হাউ মেনি, এই কুৱেশ্যনটো মই নকওঁ যে এইটো আহিবও পাৰে, কিন্তু এপ্ৰক্সিমেট ডাটা এটা আপোনালোকে জনাটো বহুত বেছি গুৰুত্বপূৰ্ণ। তো এপ্ৰক্সিমেটলি তেওঁ কিমান গান গালে, এপ্ৰক্সিমেটলি তেওঁ কেইটা লেংগুৱেজত গান গাইছে, তেওঁ 40টা লেংগুৱেজত গান গাইছে, ঠিক আছে। আৰু তেওঁ এপ্ৰক্সিমেটলি বুলি ক'বলৈ গ'লে তেওঁ 40,000 চং গাইছে আৰু 40টা লেংগুৱেজত।
নেক্সট হু ইনগৰেটেড জুবিন গাৰ্গ পাৰ্ক ইন কোকৰাঝাৰ জুবিন গাৰ্গৰ যিটো 53rd বাৰ্থডে এনিভাৰ্চাৰী আছিলে তাৰমানে 18 নৱেম্বৰ 2025 বৰ্ষত তেখেতৰ এখন পাৰ্ক ইনগৰেট কৰিছে হাগ্ৰামা মহিলাৰিয়াই ইন কোকৰাঝাৰত এখন হাগ্ৰামা মহিলাৰিয়া জুবিন গাৰ্গ পাৰ্ক নামেৰে এখন পাৰ্ক ইনগৰেট কৰিছে নেক্সট 13 নম্বৰ কুৱেশ্যনটো অন হুইচ অকেজন জুবিন গাৰ্গ পাৰ্ক ইনগৰেটেড অন হিজ 53rd birthday on 18 November 2025. Next, near which river Jubin Garg Park located? It is most important near Gorang River. Gorang River kinarte Jubin Garg Park khon ki kora hoise located hoy aru tate inaugurate kora hoise. Which was the last film of the Jubin Garg? Ami hokolue janu monot thaki jabo Roi Roi Binale. Hokole sale ne baru Roi Roi Binale baru ji nohok 16 number question who directed the film Roi Roi Binale কিন্তু বহুতে পাছত কৈ দিব যে Roi Roi Binale ডিৰেক্ট কৰিছে জুবিন গাৰ্গে নহয় Roi Roi Binale ডিৰেক্ট কৰিছে আমাৰ ৰাজেশ ভুঁইয়া অপচন সি উইল বি দা কাৰেক্ট আনসাৰ হ'ব নেক্সট 17 নম্বৰ কোৱেশ্চন টু when was জুবিন গাৰ্গ born জুবিন গাৰ্গৰ born কেতিয়া হৈছিলে তেওঁ 18 নৱেম্বৰ 1972 চনত তেখেতৰ জন্ম হৈছিলে তাৰমানে সি আৰু তেখেতৰ জন্ম কোৱা হৈছিলে মেঘালয়ত হৈছিলে মেঘালয়ত তুৰাত তেখেতৰ জন্ম হৈছিলে জুহাটত বুলি নকব আপোনালোকে দেই নেক্সট 18 নম্বৰ কোৱেশ্চনটো Roi Roi Binale is a song from which music album of জুবিন গাৰ্গৰ যিখন শব্দ নামৰ তেওঁ এখন এলবাম আছিলে তো সেই এলবামখনৰ পৰাই এই Roi Roi Binale গানটো লোৱা হৈছিলে এতিয়া আসল কথাটো হ'ল জুবিন গাৰ্গৰ প্ৰথমখন এলবামৰ নাম কি আছিল আপোনালোকে আমাক কমেন্টত জনাব Where was the Squash World Cup held 2025 held in Squash World Cup 2025 চেন্নাইত হৈছিলে নেক্সট where was the under 19 Asia Cup held under 19 19 এছিয়া কাপ ক'ত হেল কৰা হৈছিলে তো এটো হৈছে UAE তাৰমানে ইউনাইটেড আৰব এমিৰেটছ ঠিক আছে তো 10টা কোৱেশ্চনছ কাৰেন্ট এফেয়াৰ্ছৰ পৰা আমি খুব জলদি আসলে আলোচনা কৰি ললো আৰু এই কোৱেশ্চনছটা মই বহুত বেছি ইম্পৰ্টেন্ট দেখা কাৰণে লৈ আহিছো গতিকে মই ভাবো আপোনালোকৰ ডেফিনেটলি হেল্পফুল গতে লাগিছে সিৰিজটো ভাবিব নালাগে যে জুবিন গাৰ্গৰ কোৱেশ্চন আমি ইমানতে হে কৰি দিছো তেখেতৰ কোৱেশ্চনছ আও আহিব একেটা সিৰিজতে তেখেতৰ গোটেখিনি কোৱেশ্চনছ লৈ আহিলো ডেফিনেটলি আপোনালোকৰ বেয়া লাগিব গতিকে যিমান পাৰো কাৰেন্ট এফেয়াৰ্ছৰ স্পৰ্টছে হওক বা আৰ্ট এণ্ড কালচাৰে হওক ফিল্ম ইণ্ডাষ্ট্ৰিয়ে হওক পলিটিয়ে হওক গোটেইখিনি আমি কভাৰ কৰিম চিন্তা কৰিবলগীয়া নাই মাথো আপোনালোকৰ সহযোগিতা আমাক লাগিব ঠিক আছে তো ভিডিওটো ইমানেই আছিলে মই ভিডিওটো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেলখন টিপি অল প্ৰেছ কৰিব তো থ্যাংক ইউ সো মাচ সি ইউ নেক্সট ভিডিও